বন্ধুসকল বহুত কিবা কিবি কৰি আগুৱাই গ'ল, কিন্তু আপোনালোকে এনেকৈ চাই গ'ল, অকল ভিডিঅ' চাই আছে চোৱাতে গোটেই সময় গুচি গ'ল, গোটেই জীৱনটো গুচি যাব। চবৰে আজি কৰিম এই বাইকো আৰু লগতে অটোখন ৱাছ। বহুত দিনৰ পৰা তাৰমানে মই ৱাছ কৰা নাই, আৰু যিহেতু বৰষুণ দিন চলি আছিলে তো ইমান ঘনে ঘনে ধুই থাকিব লাভ নাই। চ' আজি হৈছে ইয়াৰ পৰা অলপ ৱাছ কৰি দিম। লগতে ইয়াকো যোৱাকালি ফুৰি আহি একদম অৱস্থা বেয়া, লেতেৰা পেতেৰা হৈ গৈছে একদম। আৰু লগাই লৈছিলোঁ একদম 15 আগষ্ট বুলিকে ফ্লেগ এটা, আজিকালিকে বেলেগ বেলেগ ছিষ্টেমত আহে এইবিলাক। চবেই ধুনীয়া দেখা হৈছিল আৰু কালাৰ ঝাকাছ লাগে দেই, ব্লু এণ্ড য়েল্লো। চ' আজি দুটাৰ ৱাছ হ'ব। কি দোস্তি চুখনি বাই ক'ৰ পৰা আহিলি? চব মেচিন একদম পূৰা ফিটিং মেচিন কৰিছোঁ ৰেডি। এফালে আছে কানেকশ্যন, এফালে আছে পানীৰ টেংকি, চব ৰেডি। এতিয়া খালি চুইচটো দিলেই কামটো হৈ গ'ল। এয়া কাম, আৰু এটা আছে কাম হ'ল এয়া কাম। এতিয়া অলপ অপেক্ষা কৰিব লাগিব যাতে ই প্ৰেছাৰ বনাই লয়। কাম হৈয়ে গ'লে আৰু এটা জিকোৱা কাম শেষ। এতিয়া এইখন অলপ জিকাম। কেমেৰাত গোটেই পানী পানী গৈছে, কথা নাই, যিহেতু বাইক আৰু অটো ধোৱা হ'ব তো আপোনালোক অলপ ধোৱা হৈ যাওক, মানে কেমেৰা অলপ ধোৱা হ'ব না। চ' এবাৰ ইয়াৰ টাইম। ফাইনেলি দুটাকো জিকালোঁ। এতিয়া কাম আছে ইয়াক একবাৰ ভালকৈ মুচি কিনে ধুবা, তাৰে পিছত একচুৱেল কথা আছে। তেতিয়ালৈকে আপোনালোকে এই ক্লিপখিনি চাই লওকচোন। ये जो कंटेंट क्रिएशन है ना, ये बहुत बहुत ऊपर जा चुका है। जिन लोगों ने 5-6 साल पहले शुरू किया था वो आज कहाँ हैं? जब टिकटॉक टाइम से शुरू किया था वो आज बहुत ऊंचे लेवल पे हैं, बट अभी भी कोई ज़्यादा टाइम नहीं हुआ है। शुरू कर दो गाइस, क्योंकि आने वाला टाइम इसी का है। और व्लॉगिंग बहुत अच्छा जरिया है भाई, बहुत ही अच्छा, हर कोई कर सकता है। लोगों ने मुझे स्टार्टिंग से देखा है जब कुछ नहीं था, और अब देखो यहाँ पे घर बन गया है, गाड़ियाँ हैं, फैमिली अच्छे से लाइफ जी पा रही है। तो ये सबको चाहिए भाई, सबको अच्छा घर चाहिए, अच्छी गाड़ी चाहिए, अच्छी फैमिली चाहिए, अपनी फैमिली को स्टेबल करना है सबको। तो वो कैसे होगा? वो पैसे से ही होगा ना। व्लॉगिंग स्टार्ट करो, यूट्यूब स्टार्ट करो, और चैनल बनाया और ग्रो कर गए। उसके बाद जो होगा ना भाई, जैसे मैं सोचता हूँ, मेरे को तो एकदम बिलीव ही नहीं होता भाई, एकदम जादू की तरह लगता है सब कुछ। ये घर, ये गाड़ी, फैमिली एकदम साथ में, सब खुश हैं, एकदम बढ़िया सब कुछ। ऐसे ही आपको भी लगेगा भाई, क्योंकि सबके ड्रीम होते हैं यार, सबके ड्रीम होता है ये सब। बड़े बड़े बॉलीवुड सेलिब्रिटीज यूट्यूब पे आ रहे हैं यार, शोज वाले यूट्यूब पे आ रहे हैं। तो भाई जिनको भी करना है यूट्यूब, स्टार्ट करो भाई, मैं तो ये बोलूँगा स्टार्ट करो। ब्लॉग नहीं बनाना, कुछ और करना है करो, बट देख लो भाई पॉसिबल है यार, कुछ भी पॉसिबल है लाइफ में। ফাইনেলি কমপ্লিট। এইটো এটা আৰু এতিয়া এবাৰ এখন বাকী আছে, সেনেকা নতুন হৈ যাব চিকনা। পানী ভাহি গৈছে একদম, আৰু তাৰমানে অলপ বেলেগ লেভেলত ধোৱা হৈ আছে। এয়া হ'ল যোগাৰ। চ' বলক অলপমান ভিডিঅ' চোৱাখিনিৰ কথা পাতোঁ এতিয়া। চ' ভিডিঅ'খিনি চালে, চ' ইয়াৰে পৰা আপোনালোকে কি শিকিব পালে? প্ৰায় মই 1 বছৰ ধৰি এতিয়ালৈকে ভিডিঅ' দি আছোঁ, কণ্টিনিউছলি প্ৰায় চেষ্টা কৰি আছোঁ দিবৰ কাৰণে যিমান পাৰোঁ। চ' সেই 1 বছৰত মই বহুতখিনি কথা শিকিছোঁ, বহুতখিনি মই মানে এবজৰ্ব কৰিছোঁ। চ' সেইখিনি গোটেইখিনি মই আপোনালোকক মোটামুটি 7-8 মিনিটৰ ভিতৰতে আপোনালোকক বুজাই দিব পাৰোঁ, যদিহে আপোনালোকে শুনিবৰ কাৰণে ধৈৰ্য ৰাখে। আজি ক'ৰ মানুহ ক'ত গুচি গৈছে। চ' আমাৰ নিচিনা মানে মিডিল ক্লাছৰ মানুহৰ কি সপোন বহুত থাকে, কিন্তু পূৰণ নহয়। কাৰণ কিয়? আমি ভাবোঁ বহুত, কৰোঁ কম। চ'
সেই বস্তুটো অকল ভাবিলে নহ'ব, কৰিবও লাগিব। কৰিলেহে আমি ছাকচেছটো পাম। আৰু যদি ফেইলো হওঁ তাতে আমি বহুতখিনি শিকিব পাওঁ। এই শিক্ষাটো বহুত ডাঙৰ বস্তু। শিক্ষাৰ কেতিয়াও শেষ নাই গাইজ। আপোনালোকে ডেইলি যিয়ে নকৰক কিয়, আপুনি ৰাতিপুৱা বিচনাৰ পৰা উঠি আছে, চাহ খাই আছে, আপুনি ক'ৰবাত তাত কিবা বস্তু আনিব গৈ আছে, বা অফিচলৈকে গৈ আছে, বা আপুনি কিবা এটা কাম কৰি আছে, আকৌ গধূলি আহিলে, তাৰে পিছত আকৌ ৰাতি ভাত চাত খালে, শুলে, গোটেই ডেইলি এনেকুৱা ছিষ্টেমত এটা ভিডিঅ' বনাই কিনে আপুনি কেৱল দেখুৱাব লাগে। সেইটো হ'ল ডেইলি ভ্লগ ছিষ্টেম। আপুনি কি কৰি আছে সেই বস্তুটোহে আপুনি ৰেকৰ্ড কৰিব লাগে। আজি এইকেইজন ব্যক্তি ক'ৰ পৰা ক'ত গৈ পালে চাওক। নে তেওঁলোকে ভাবিছিলে যে মই এইটো পদলৈকে গৈ পাম বা এইখিনিলৈকে গৈ পাম। ক'ত কণ্টেণ্ট বনোৱা আছিলে আগতে আৰু এতিয়া কেনেকুৱা কণ্টেণ্ট বনাই আছে। আমাৰ অসমৰে চাওক, আমাৰ ইণ্ডিয়াৰে চাওক, বা গোটেই ইণ্টাৰনেশ্যনেলি চাওক, যিমান কেইজন কণ্টেণ্ট ক্ৰিয়েটাৰ আছে, কোনো এনেকুৱা নহয় যে ডাঙৰৰ পৰাই মানে উঠিছে। মানে যেইকেইজন ছাকচেছফুল হৈছে তেওঁলোক প্ৰায় একদম মিডিল ক্লাছৰ পৰা একদম তলৰ পৰা উঠা হয়। চ' এইবিলাক বুজিবৰ কাৰণে মোৰ প্ৰায় 1 বছৰে লাগিছে এইবিলাক বুজোঁতে। চ' তেতিয়াৰে পৰা মই কণ্টিনিউছলি প্ৰায় ভিডিঅ' দিব চেষ্টা কৰি আছোঁ, যাতে মই কণ্টিনিউছলি কাম কৰি যাওঁ। সফলতা কেতিয়া পাওঁ সেইটো মই ভাবি থকা নাই। সফলতা কালিও হ'ব পাৰে, সফলতা 1 মাহ পিছতো হ'ব পাৰে, সফলতা 6 মাহ পিছতো হ'ব পাৰে, সফলতা 10 বছৰ পিছতো হ'ব পাৰে। মই সেইটো ভাবি থকা নাই। মই কেৱল নিজৰ কামখিনি কৰি গৈ আছোঁ। ডেইলি মই যিকোনো ভিডিঅ' বনাই আছোঁ, সেইখিনি গোটেই ভিডিঅ' মই আপোনালোকক সেনেকৈ মই ভিডিঅ'ৰ থ্ৰু দি দেখুৱাই আছোঁ যে মই এইটো কৰি আছোঁ, বা মই এইটো পালোঁ, বা মই এইটোত গৈ আছোঁ, তো ইত্যাদি এইবিলাক মই দেখুৱাই আছোঁ। চ' সেইখিনি কামে মানে আপোনালোকে কৰিব লাগে। ক'ৰবাত গৈছে, ডিউটি গৈছে, কাম কৰি আছে, কি যিকোনো মুঠতে কৰি আছে, কেৱল আপুনি সেইটো বস্তু ৰেকৰ্ড কৰিব লাগে। কণ্টেণ্ট আপোনালোকৰ লগতে আছে, কণ্টেণ্টৰ চিন্তা কৰিবই দৰকাৰ নাই, কেৱল আপুনি কেমেৰাটো ওলাই ৰেকৰ্ড কৰক। গুড মৰ্ণিং গাইজ, মোৰ নাম এনেকুৱা। এতিয়া মই চাহটো খাই ওলাই যাম, এনেকুৱা জেগাতো এনেকুৱা কিবা কৰিব আছে, এইবিলাক বেগেৰা আৰু। চ' কেৱল এইখিনি কাম কৰিব লাগে। তাৰে পিছত আপুনি খেলা চাওক, আপুনি আজি ক'ত আছে আৰু 1 বছৰ পিছত আপুনি ক'ত গৈ পাব। চ' বহুত দিনৰ পৰা আপোনালোকক কৈ আছোঁ যে কিবা এটা কৰক। এতিয়া সময় হাতত বহুত কম আছে, কাৰণ এতিয়া নতুন নিয়ম আহিব গৈ আছে। চ' আপোনালোকৰ হাতত মাত্ৰ 6 মাহ নে 7 মাহ আছে। তাৰে পিছত গোটেই ৰুল চেঞ্জ হৈ যাব। তাৰে পিছত ভাবি পস্তাব। বেলেগ একো নাই, ভাবি কেৱল পস্তাব যে মই কিয় নকৰিলোঁ। মোৰ এই মটিভেশ্যনৰ ভিডিঅ' ক'ব গ'লে 3 বাৰমান বনালোঁ এতিয়ালৈকে, কিন্তু মই এতিয়ালৈকে কাকো মই কমেণ্ট অহা দেখা নাই যে দাদা মই ষ্টাৰ্ট কৰিছোঁ, তেনেকুৱা টাইপ। মোৰ ভিডিঅ' যোনেই কি নাচাওক, সকলোৰে কাৰণে এইটো এটা মোৰ ফালৰ পৰা মেছেজ যে এতিয়াৰ জামানাত কণ্টেণ্ট ক্ৰিয়েশ্যনৰ বহুত লাভ আছে, আৰু সেই লাভটো সময় থাকোঁতে উঠালে বহুত ভাল, যাতে সপোনবোৰ সফল কৰিব পাৰে। আজিৰ পৰা প্ৰায় 6-7 বছৰ আগত মানুহ আছিলে ৰুমত ভিডিঅ' বনায়। চ' আজি তেওঁলোক কি গাড়ী লৈ ঘূৰি আছে, ক'ত গৈ থাকি আছে, কিমান কি কৰি আছে। আজি আপোনাৰ এটা এম ৰাখক যে মই আজি ইয়াতে আছোঁ, মই ঘৰৰ ৰুমত আছোঁ। আজিৰ পৰা প্ৰায় 4 বছৰ পিছত, 5 বছৰ পিছত মই এখন গাড়ী লৈ ল'ম। চ' সেইটো এটা এম ৰাখক যে মই কিবা এটা কৰিম, আৰু সেইটো কৰি মই এই এমটো সফল কৰিম। চ' সেইটো এটা মটিভেশ্যন, সেইটো মানে নিজক আগুৱাই লৈ যোৱাৰ কাৰণে সহায় কৰে। সেইটো যদি জোচটো নাথাকে, তেতিয়াহ'লে গাইজ জীৱনটোত মানে একো কৰি লাভ নহ'ব, একো সফলতা নাপাব। মই কেৱল এটাই কথা ক'ম যে আপোনালোকে ডেইলি ভিডিঅ' কৰক, ডেইলি ভিডিঅ' আপলোড দিয়ক। যি কৰি আছে বা যি কৰিম বুলি ভাবি আছে, মুঠতে সেইটো ৰেকৰ্ড কৰক। ৰেকৰ্ড কৰি কেৱল আপলোড কৰক ডেইলি ভিডিঅ'। অকল ইউটিউব বুলি কথা নাই, ফেচবুকত হওক, ইনষ্টাত হওক, য'তে দিয়ে, মুঠতে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত আপোনালোকৰ ভিডিঅ' যাতে ডেইলি আপলোড হয়। আজি ধৰক মই মিডিল ক্লাছৰ এটা ল'ৰা, আমাৰ ঘৰত 3জন ল'ৰা আছে, মা আছে, বৌ আছে, আৰু ভতিজা তেনেকৈ আছে। চ' তাৰে সৰু ল'ৰা মই, একদম ঘৰৰ মই সৰু ল'ৰা। চ' আজি মই এনেকৈ কাম কৰি গৈ আছোঁ। ডেইলি অটো চলাওঁ বা ক'ৰবাত যাওঁ, তেনেকৈ ডেইলি মই পাৰিলে ভিডিঅ' বনাই দি আছোঁ। ভালে হওক বেয়া হওক, মই তেনেকৈ আপলোড কৰি আছোঁ। চ' সেনেকৈ দি গৈ আছোঁ। এদিন নহয় এদিন মই ছাকচেছ নিশ্চয় পাম, সেইখিনি মোৰ নিজৰ বিশ্বাস আছে।
যে মই এদিন নহয় এদিন ছাকচেছ পামেই, কিন্তু কেতিয়া পাম সেইটো মই ভগৱানৰ ওপৰত এৰি দিছোঁ যে মই কাম কৰি কৰি গৈ থাকোঁ, সফলতা যেতিয়াই নাপাওঁ কিয় মই কেৱল নিজৰ কাম কৰি কৰি গৈ আছোঁ। আৰু যদি মই লাষ্টত ছাকচেছো নাপাওঁ তেতিয়া মোৰ মনত কুৱেশ্যন নুঠে যে মই কিয় ছাকচেছ নাপালোঁ। তেতিয়ালৈকে মোৰ লগত যিমান মানুহ জড়িত হৈ যাব তেওঁলোকৰ মোৰ কিমানখিনি এক্সপিৰিয়েঞ্চ, কিমানখিনি কথা মই শিকিব পাম, কিমানখিনি এক্সপিৰিয়েঞ্চ কৰিব পাম। চ' বহুতখিনি কথা থাকে তাতে, অকল ফেইল হ'লে যে মানে শেষ হৈ গ'ল সেইটো কথা নাই। জীৱনটোত বহুত শিকিব লগা কথা থাকে, বহুত শিকিব লগা বস্তু থাকে যেনেকৈ আমি লাইফটোত শিকিব পাই থাকোঁ। চ' আপোনালোকে বনোৱা আৰম্ভ কৰি দিয়ক গাইজ, বেছি ভাবিব চিন্তিব দৰকাৰ নাই। মানুহে কি ক'ব কি নক'ব, কি ৰিয়েকশ্যন দিব, একো এইবিলাক ভাবি লাভ নাই। মুঠতে আপোনাৰ ডেইলিৰ কাম ডেইলি আপুনি ৰেকৰ্ড কৰি যাওক, সেইখিনিয়ে, বাকী বেলেগ একো দৰকাৰ নাই। মানুহৰ কথা চিন্তা কৰি থাকিলে আপোনাৰ সপোন ক'ৰবাত এটাত মানে হেঁচি বান্ধি থৈ দিব লাগিব। যদি সপোন পূৰা কৰিব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে ডেইলি ভিডিঅ' বনাওক আৰু সপোনবিলাক পূৰা কৰক লাহে লাহে। হয়তো মই ভালকৈ আপোনালোকক বুজাব পৰা নাই বা হয়তো আপোনালোকে ভালকৈ বুজি নাপাব পাৰে, কিন্তু কথাটো সঁচা কথা যে যদি আপুনি ডেইলি এটা ভিডিঅ' বনায় তেতিয়াহ'লে এসময়ত গৈ আপুনি ছাকচেছ পাবই পাব। কেৱল সেইটো কথাটো মাথাত ৰাখি দিয়ক, বাকী দুনিয়া যায় ভাৰ মে।